আজিৰ প্ৰথম প্ৰশ্নটো হ'ল কৃত্ৰিমভাৱে ফল পকাবলৈ ব্যৱহাৰ কৰা গেছীয় উদ্ভিদ হৰম'নটো কি? অপশ্যন এ অক্সিন, বি জিব্বাৰেলিন, চি ইথিলিন, ডি চাইটোকাইনিন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইথিলিন। ইথিলিন হৈছে গছ-গছনিৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ গেছীয় উদ্ভিদ হৰম'ন। সাধাৰণতে বাকীবোৰ হৰম'ন তৰল বা কঠিন অৱস্থাত থাকে, কিন্তু ইথিলিন একমাত্ৰ হৰম'ন যিটো গেছীয় অৱস্থাত পোৱা যায়। মানুহৰ শৰীৰৰ কোনটো অংগক লোহিত ৰক্তকণিকাৰ সমাধিক্ষেত্ৰ বুলি কোৱা হয়? অপশ্যন এ যকৃত, বি লিহা, চি বৃক্ক, ডি অগ্নাশয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্লীহা। মানুহৰ শৰীৰৰ প্লীহাক লোহিত ৰক্তকণিকাৰ সমাধিক্ষেত্ৰ বুলি কোৱা হয়, কাৰণ পুৰণি আৰু নষ্ট হৈ যোৱা ৰক্তকণিকাবোৰ ইয়াত ধ্বংস কৰা হয়। ননষ্টিক ৰন্ধন পাত্ৰবোৰত কিহৰ প্ৰলেপ দিয়া হয়? অপশ্যন এ PVC, বি টেফলন, চি পলিষ্টাৰিন, ডি বেকেলাইট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি টেফলন। টেফলন হৈছে এবিধ বিশেষ ধৰণৰ মানৱ সৃষ্ট প্লাষ্টিক বা পলিমাৰ। ই কাৰ্বন আৰু ফ্লৰিন পৰমাণুৰে গঠিত এক অতি শক্তিশালী ৰাসায়নিক যৌগ। LPG গেছৰ দুৰ্গন্ধ ধৰা পেলাবলৈ কি ৰাসায়নিক পদাৰ্থ মিহলোৱা হয়? অপশ্যন এ মিথেন, বি ইথেন, চি ইথাইল মাৰ্কেপটান, ডি বিউটেন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইথাইল মাৰ্কেপটান। ইথাইল মাৰ্কেপটান, যাৰ ৰাসায়নিক নাম ইথেনথিয়ল, ই হৈছে এবিধ তীব্ৰ দুৰ্গন্ধযুক্ত ৰাসায়নিক যৌগ। ই মূলতঃ কাৰ্বন, হাইড্ৰজেন আৰু সালফাৰেৰে গঠিত। ইয়াৰ ভিতৰত থকা সালফাৰৰ বাবেই ইয়াৰ গন্ধটো অতিমাত্ৰা তীখা আৰু পচা পিঁয়াজ বা পচা কণীৰ দৰে হয়। সৌৰ শক্তিৰ মূল উৎস কি বা সূৰ্যত কেনেকৈ শক্তি উৎপন্ন হয়? অপশ্যন এ নিউক্লিয় বিভাজন, অপশ্যন বি নিউক্লিয় সংযোজন, চি ৰাসায়নিক দহন, ডি তাপীয় বিকিৰণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নিউক্লিয় সংযোজন। নিউক্লিয় সংযোজন হৈছে পদাৰ্থ বিজ্ঞানৰ এনে এক পাৰমাণৱিক বিক্ৰিয়া য'ত দুটা বা ততোধিক পাতল পাৰমাণৱিক নিউক্লিয়াছ পৰস্পৰৰ সৈতে একত্ৰিত হৈ বা লগ হৈ এটা গধুৰ নিউক্লিয়াছ গঠন কৰে। এই প্ৰক্ৰিয়াটোত প্ৰচুৰ পৰিমাণে শক্তি মুক্ত হয়। মানুহৰ মগজুৰ কোনটো অংশই শৰীৰৰ ভাৰসাম্য আৰু পেশীৰ সঞ্চালন নিয়ন্ত্ৰণ কৰে? অপশ্যন এ চেৰিব্ৰাম, বি চেৰেবেলাম, চি মেডুলা ব্লংগাটা, ডি হাইপোথেলামাছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চেৰেবেলাম। চেৰেবেলাম, যাক অসমীয়াত লঘু মগজু বা ক্ষুদ্ৰ মস্তিষ্ক বুলিও কোৱা হয়, ই হৈছে মানুহৰ মগজুৰ পিছফালৰ তলৰ অংশত থকা এটা অতি গুৰুত্বপূৰ্ণ ভাগ। তেজ জমা বন্ধাত সহায় কৰা মূল ভিটামিনটো কি? অপশ্যন এ ভিটামিন এ, অপশ্যন বি ভিটামিন চি, অপশ্যন চি ভিটামিন ডি, অপশ্যন ডি ভিটামিন কে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভিটামিন কে। ভিটামিন কে হৈছে শৰীৰৰ বাবে এবিধ অত্যন্ত প্ৰয়োজনীয় চৰ্বিত দ্ৰৱণীয় ভিটামিন। অৰ্থাৎ এই ভিটামিনটো শৰীৰত শোষণ হ'বলৈ খাদ্যত অলপ চৰ্বি বা তেলৰ প্ৰয়োজন হয়, আৰু ই শৰীৰৰ যকৃত তথা মেদকলাত জমা হৈ থাকিব পাৰে। আমাৰ পাকস্থলীৰ ভিতৰত খাদ্য হজম কৰিবলৈ কোনটো শক্তিশালী এচিড উৎপন্ন হয়? অপশ্যন এ ছালফিউৰিক এচিড, অপশ্যন বি নাইট্ৰিক এচিড, অপশ্যন চি হাইড্ৰক্লৰিক এচিড, অপশ্যন ডি এচিটিক এচিড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হাইড্ৰক্লৰিক এচিড। পাকস্থলীত গেষ্ট্ৰিক গ্ৰন্থিয়ে এচিড ক্ষৰণ কৰে, যিয়ে খাদ্যৰ পেপচিন উৎসেচক সক্ৰিয় কৰে আৰু আহাৰত অহা ক্ষতিকাৰক জীৱাণু ধ্বংস কৰে। মানুহৰ শৰীৰৰ আটাইতকৈ কঠিন পদাৰ্থটো কি? অপশ্যন এ গৰুৰ হাড়, বি দাঁতৰ এনামেল, চি ক্ৰেনিয়াম, ডি মেৰুদণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দাঁতৰ এনামেল। দাঁতৰ বাহিৰে বগা অংশটো কেলছিয়াম ফছফেটেৰে গঠিত, যাৰ নাম এনামেল।
ই হাড়তকৈও বহুত বেছি টান। মানুহৰ শৰীৰত শৰ্কৰা বা গ্লুক'জ জমা হৈ থকা সঞ্চিত ৰূপটোক কি বোলে? অপশ্যন এ চেলুলজ, বি গ্লাইকোজেন, চি চেতসাৰ, ডি প্ৰটিন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গ্লাইকোজেন। উদ্ভিদে অতিৰিক্ত গ্লুক'জ ষ্টাৰ্চ হিচাপে সঞ্চয় কৰে, কিন্তু মানুহ বা প্ৰাণীয়ে অতিৰিক্ত গ্লুক'জ যকৃত আৰু পেশীত গ্লাইকোজেন হিচাপে সঞ্চয় কৰে। আজিৰ এই 10টা গুৰুত্বপূৰ্ণ জেনেৰেল নলেজ আৰু ইয়াৰ ব্যাখ্যা আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেকুৱাই আৰু নতুন নতুন তথ্য আৰু সাধাৰণ জ্ঞানৰ বিষয়ে জানিবলৈ আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। আকৌ লগ পাম এনেকুৱা এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।